So hello students, welcome to Ask Big Isa segment. So মই লাষ্ট উইক ভিডিঅ' এটা দিছিলোঁ যে তোমালোকৰ কেৰিয়াৰ ৰিলেটেড হওক পঢ়া শুনা ৰিলেটেড হওক যদি কিবা কুৱেশ্যনছ সুধিবলৈ থাকে তোমালোকে মোক কমেণ্ট কৰি সোধা ভিডিঅ'টোৰ তলতে। তো মই ভাবিছিলোঁ 40টা 50টামান কুৱেশ্যন আহিব এটা ভিডিঅ'ত মই বনাই দিম ধুনীয়াকৈ। কিন্তু যিমানে দুদিন তিনিদিন পাৰ হৈ যাবলৈ ধৰিলে কুৱেশ্যনছ বাঢ়িবলৈ আৰম্ভ কুৱেশ্যন কণ্টিনিউৱাছলি কুৱেশ্যনছ আহি আছে। মোৰ দেন 250 কুৱেশ্যনছ কমেণ্ট ছেকশ্যনত আছে এতিয়া বৰ্তমান। তো এটা ভিডিঅ'ত সেইটো কৰাত দিয়াটো গোটেই 250টা কুৱেশ্যনছ মই দি দিব পাৰিম, কিন্তু একদম 1 মিনিটৰ ভিতৰতে 30 ছেকেণ্ডৰ ভিতৰত আনচাৰ দিলে তোমালোকৰো প্ৰব্লেম হ'ব, মোৰো দিগদাৰ হ'ব বুজাবলৈ, নহয় জানো? সেইকাৰণে মই কি কৰিম 3-4টামান পাৰ্টত বনাম, চবৰে আনচাৰবোৰ পাবা। মই চিৰিয়েলি এটা কুৱেশ্যন লৈ পেলাই 4-5টামান ভিডিঅ' মই বনাই দিম তোমালোকৰ কাৰণে। এইটো পাৰ্ট 1 হয়, নেক্সট পাৰ্ট 2 পাৰ্ট 3 তেনেকৈ বনাই যাম। তো আজি ভিডিঅ'ত যদি কোনোবাই তোমালোকৰ কাৰোবাৰ কুৱেশ্যন নাথাকে নেক্সট ভিডিঅ'ত তোমালোকে পাই যাবা, কাৰণ একেলগে গোটেইখিনি কৰাটো পচিবল নহয়। ঠিক আছে, বেছি টাইম আমি খৰচ নকৰোঁ, আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো, ছাৰ মোৰ BCA পঢ়িবৰ মন, গুৱাহাটীৰ ক'ত এডমিশ্যন ল'লে ভাল হ'ব আৰু এণ্ট্ৰেঞ্চ কেনেকুৱা হ'ব জনাবচোন। ইনকগনিটো নামটো নিজৰ দিয়া নাই, ঠিক আছে। চ' BCA বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, সেইটো এটা ডিগ্ৰী কোৰ্চ হয়, তোমাৰ গ্ৰেজুৱেট হৈ যাবা সেইটো কোৰ্চ কৰাৰ লগে লগে 12ৰ পিছতে কৰিব পাৰি। আৰু গুৱাহাটীৰ প্ৰতিখন কলেজতে BCA থাকে, গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক। যদি ডিগ্ৰী কলেজ হয় তাত BCA অপশ্যনটো থাকিবই, ঠিক আছে। তুমি যদি ছোৱালী হয় হেণ্ডিক কলেজত পাই যাবা, যদি ল'ৰা হয় বি বৰুৱা হওক, আৰ্য বিদ্যাপীঠত, LCB কলেজ হওক, চবতে পাই যাবা এইখিনি গুৱাহাটীত, যদি গুৱাহাটীৰ কথা কৈছা। আৰু অসমৰ বিভিন্ন জেগাতো যদি যোৰহাটৰ কোনোবাই চাই আছা JB কলেজৰ BCA ডিপাৰ্টমেণ্টটো ভাল, ঠিক আছে। আৰু এণ্ট্ৰেঞ্চটো কেনেকুৱা হ'ব, যিহেতু এইটো কম্পিউটাৰ ৰিলেটেড হয়, এণ্ট্ৰেঞ্চ যদি পাতে কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছে সুধিব, লগত ইংলিছটো চাই থাকিবা তুমি, ঠিক আছে। ইংলিছৰ কুৱেশ্যনছ দি দিব এণ্ট্ৰেঞ্চত। নেক্সট, ছাৰ ক্ৰিয়েটিভ ফিল্ডত কিবা কৰিব মন আছে, মই আৰ্ট ষ্ট্ৰীমৰ হয়, কি অপশ্যন আছেনো এই ফিল্ডত আৰু ক'ত কৰিব পাৰিম? ক্ৰিয়েটিভ, এতিয়া ক্ৰিয়েটিভ ফিল্ড বুলি কৈ দিয়াৰ লগে লগে এখন ডাঙৰ ফিল্ড এখন খোল খাই যায়। ক্ৰিয়েটিভ ফিল্ড বুলি ক'বলৈ গ'লে মিউজিকেলি ক্ৰিয়েটিভ হ'ব পাৰা তুমি, বেলেগ ধৰণে ক্ৰিয়েটিভ, স্পৰ্টছত ক্ৰিয়েটিভ হ'ব পাৰা তুমি, নহয় জানো? চ' এতিয়া কথাটো হ'ল সেইটো ক্ৰিয়েটিভ ফিল্ডত মই আনচাৰ দিয়াতকৈ সেইটো আনচাৰ কোনে জানিব চবতকৈ ভালকৈ, জানানে? সেইটো তুমি নিজে আনচাৰ দিব লাগিব। চ' অকলে বহি পেলাই নিজৰ লগতে কথা পতা, এদিন নিজৰ লগত কথা পাতিব লাগে মানুহে, ঠিক আছে। মনতে পাতিব পাৰি, জোৰ দি পেলাই মই জোৰে পাতিবলৈ কোৱা নাই। জোৰে পাতিলে মাহঁতে ভাবিব বলিয়া হৈ গ'লে ছোৱালীজনী, পৰীক্ষা নহ'ল কাৰণে ছোৱালীজনী বলিয়া হৈ গ'ল, তেনেকৈ ভাবিব। নিজৰ লগত এদিন বহা, তুমি নিজৰ লগত বহি পেলাই ধুনীয়াকৈ অকলশৰীয়াকৈ নিজকে সোধা তোমাৰ ইণ্টাৰেষ্ট কিহত আছে। প্ৰথম কথা ইণ্টাৰেষ্ট লাগিব, ছেকেণ্ডলি টেলেণ্ট আছেনে নাই তোমাৰ সেই ফিল্ডটোত, সেইটো একদম অনেষ্টলি তুমি নিজে ক'ব লাগিব, ঠিক আছে। বেলেগৰ অপিনিয়ন মেটাৰ নকৰে এইবিলাকত। যেতিয়ালৈকে তুমি নিজে কনফিডেঞ্চ আহিব যে এই ফিল্ডটোত মই যাব বিচাৰিছোঁ, মোৰ কনফিডেঞ্চ আছে, মই পাৰিম, তেতিয়া তোমাক কোনোবাই ৰখালেও তুমি ৰখিব দৰকাৰ নাই। সেইটো তুমি অনেষ্টলি একদম 100% অনেষ্ট হৈ নিজে এদিন সুধি চোৱা। আৰু তাৰপিছত তুমি যোনটো ফিল্ডত যাবলৈ যোৱা, অসমত প্ৰতিটো ফিল্ডৰে কলেজ হওক ইনষ্টিটিউট হওক তুমি পায়ে যাবা, প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক কিবা এখন হ'লেও পাই যাবা তুমি, গুগলত মাৰি চালে হ'ল। বা তুমি যদি ডিচাইড কৰি লোৱা যে মই এইটো ফিল্ডতে যাব বিচাৰিছোঁ, এইটো ক্ৰিয়েটিভ ফিল্ডত মোৰ মন আছে, যাবলৈ ইণ্টাৰেষ্ট আছে, তাৰপিছত তুমি মোক কমেণ্ট কৰা ছাৰ মই এইটোত যাব বিচাৰিছোঁ, কোনখন ইনষ্টিটিউটত ল'ম, তেতিয়া মই তোমাক ভালদৰে ডিৰেকশ্যন এটা দিব পাৰিম, ঠিক আছে। নেক্সট, ছাৰ হাউ কেন আই টেক এডমিশ্যন অন পেৰামেডিকেল ইন আছাম মেডিকেল কলেজেছ? পেৰামেডিকেল হ'বলৈ হ'লে ফৰ্ম ফিল আপ হয় কলেজবিলাকত। এতিয়া পেৰামেডিকেল কলেজ অসমত বৰ বেছি নাই, কিন্তু আছে, নথকাও নহয়। গুৱাহাটীত আছে, যোৰহাটত আছে। গুৱাহাটীত থকাখনৰ নাম হয়তো এছিয়ান পেৰামেডিকেল ইনষ্টিটিউট, যোৰহাটত থকাখন আছাম পেৰামেডিকেল ছায়েন্স ইনষ্টিটিউট অৰ ছামথিং। তো তাত তেওঁলোকৰ ফৰ্ম ফিল আপ হয়। সেই ফৰ্ম ফিল আপটো কেতিয়া হয় কি হয় তোমালোকে ইনষ্টিটিউটৰ ৱেবছাইটবিলাকক চেক কৰি থাকিব লাগিব। ফৰ্ম ফিল আপ ডেট তাত ৱেবছাইটবিলাকত থাকিব। ফৰ্ম ফিল আপ কৰাৰ পিছত তাহাঁতি তোমালোকক তালৈ মাতিব পাৰে, এণ্ট্ৰেঞ্চৰ কাৰণে মাতিব পাৰে, কিবা তেনেকৈ ইনষ্টিটিউট আছে। তো ফৰ্ম ফিল আপৰ ডেট কেতিয়া হয় কি হয় তোমালোকে ৱেবছাইটখিনিত গৈ ইনষ্টিটিউট কেইখনৰ ৱেবছাইট প্ৰথমে চাই লোৱা গুগলত যে পেৰামেডিকেল ছায়েন্স পঢ়িবলৈ ইনষ্টিটিউট কি আছে। তাত কলেজবিলাক ইনষ্টিটিউটবিলাক দেখা পাবাই নহয়, তাত গৈ ৱেবছাইটবোৰত চোৱা, তাত তেনেকৈ ক'ত কেতিয়া কি হয় ফৰ্ম ফিল আপৰ ডেট তাত মেনশ্যন কৰি থোৱা থাকিব, ঠিক আছে। তাৰপিছত my question regarding career is what do I have to do step by step to become a wing commander at IAF? Indian Air Force, হয় না? ইণ্ডিয়ান এয়াৰ ফ'ৰ্চত উইং কমাণ্ডাৰ হোৱাটো মই যিমান জানো বহুত এটা দীঘলীয়া প্ৰচেছ, বহুত বেছি দীঘলীয়া। তুমি ইণ্ডিয়ান এয়াৰ ফ'ৰ্চত প্ৰথমে জইন হ'ব লাগিব,
প্ৰথমতে ক্লাছ 12ৰ পিছত এণ্ট্ৰেঞ্চ পৰীক্ষা দি বা কিবা দি পেলাই ইণ্ডিয়ান এয়াৰফ'ৰ্চত জইন হ'লা ঠিক আছে জইন হোৱাৰ পিছত আফটাৰ 12 ইয়াৰ্ছ অফ প্ৰমোশ্যন একদম ষ্টেপ বাই ষ্টেপ তুমি প্ৰমোশ্যন পাই গৈ তেতিয়া লাষ্টত বুলি নহয় তাৰ ওপৰতো থাকে তাৰ পিছতহে উইং কমাণ্ডাৰ হ'ব পাৰি মই যিমানখিনি মোৰ নলেজ আছে দেই 12 বছৰমানৰ পিছতহে উইং কমাণ্ডাৰ হ'বলৈ দিয়ে কাৰোবাক 12 বছৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত জবটোত তো প্ৰথমতে তোমাৰ এম হ'ব লাগিব উইং কমাণ্ডাৰ তুমি এতিয়া বৰ্তমানলৈকে অকণমান চাইড কৰি থোৱা উইং কমাণ্ডাৰ হ'মগৈ আমি ঠিক আছে কিন্তু প্ৰথম তোমাৰ এম হ'ব লাগিব এতিয়া যে ইণ্ডিয়ান এয়াৰফ'ৰ্চত কেনেকৈ মই জইন কৰিব পাৰোঁ তো তাৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন চলাব লাগিব কেনেকৈ কি কৰিব লাগিব সেইটো তুমি জানে চাগে ইণ্ডিয়ান এয়াৰফ'ৰ্চত পাবলৈ হ'লে নহয় জানো ঠিক আছে তো NDA কাৰণে প্ৰিপেয়াৰ কৰিব পাৰা তুমি তেনেকৈ চ' প্ৰথম কথা হ'ল তুমি উইং কমাণ্ডাৰটো প্ৰথমতে ইমান ডাঙৰ ষ্টেপ এটালৈ চিন্তা কৰি দিবা 12ৰ পিছত কেনেকৈ মই ইণ্ডিয়ান এয়াৰফ'ৰ্চত সোমাব পাৰোঁ সোমোৱাৰ পিছত অট'মেটিকেলি ইয়াৰ বাই ইয়াৰ যেতিয়া বাঢ়ি গৈ থাকিব হয়তো পৰীক্ষা দিবলগীয়া হ'ব পাৰে কিবা এটা এক্সাম আছে কমন টেষ্ট বুলি কিবা এটা সেইটো টেষ্ট পাছ কৰাৰ পিছতহে উইং কমাণ্ডাৰ হয়গৈ কিন্তু বহুত বছৰ পিছত ঠিক আছে তাৰপিছত ছাৰ মোৰ মেথছ বহুত ভাল লাগে ফিজিক্সটো ছেম বাট মোৰ ফৰেনচিক চাইন্স জানিব মন বেছিকৈ কনফিউজ হৈ আছোঁ তো য'ত ভাল লগা বস্তু আৰু ইণ্টাৰেষ্ট থকা বস্তু দুটা বেলেগ বস্তু দুটা বেলেগ কথা ঠিক আছে তোমাৰ ভাল লাগিব পাৰে এতিয়া মই গান শুনি ভাল পাওঁ কিন্তু মই গান গাব নাজানো হয় নাই সেইবুলি মই মিউজিক কলেজ এখনত নাম লগাই নিদিওঁ তোমাৰ মেথছ ভাল লাগে তুমি মেথছ পাৰা নে নোৱাৰা ফিজিক্স ভাল লাগে ফিজিক্স মাৰ্কছ কেনেকুৱা পোৱা তুমি এক্সামত সেইখিনি চাব লাগিব যদি ভালো পোৱা মাৰ্কছো আহিছে তেতিয়া তুমি মেথছ বা ফিজিক্স লৈ পেলাই কিবা এটা কোৰ্চত গুচি যোৱা অৰ এলছ তোমাৰ যদি পেশ্যনেট আছে যে ফৰেনচিক চাইন্সতে যাবলৈ মন এটা আছে তেতিয়া ফৰেনচিক ইনষ্টিটিউট বহুত অসমত মই জনাত খুব কম ইনষ্টিটিউট আছে ফৰেনচিক চাইন্সৰ পঢ়িব অসমৰ বাহিৰত পাই যাবা অসমৰ বাহিৰত হওক প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক যিকোনো ইনষ্টিটিউট পাই যাবা তুমি মই শুনা মতে মই যিমান দূৰ জানো বনাৰস হিন্দু ইউনিভাৰ্চিটিত ফৰেনচিক চাইন্সৰ ডিপাৰ্টমেণ্টটো বহুত ভাল বাকী MET ইউনিভাৰ্চিটি লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি বহুত ধেৰ হাজাৰ হিচাপে কলেজ ইউনিভাৰ্চিটি আছে চবতে অলমষ্ট চবতে ফৰেনচিক চাইন্স ডিপাৰ্টমেণ্টটো থাকে চ' তোমাৰ যদি পেশ্যন আছে সঁচাকৈ মন আছে তেতিয়া তুমি ফৰেনচিক চাইন্সত যোৱাগৈ কাৰণ বহুত বেছি মানুহ নাযায় এটা আনকমন কেৰিয়াৰ অপশ্যন এটা এইটো আৰু তাত স্ক'প বহুত ওলাব পিছত গৈ পেলাই ঠিক আছে ছাৰ মাই পেশ্যন ইজ টু ৱৰ্ক ইন কম্পিউটাৰ ফিল্ড চ' আই ৱান্ট টু go for BCA course but I am in trouble to select a government college which will be better for my BCA course and for further studies so BCA course কাৰণে মই অলৰেডি ক'লোঁ যে BCA course প্ৰায়বোৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট গভৰ্ণমেণ্ট কলেজত থাকে বা প্ৰাইভেটতো থাকে তুমি যিকোনো এখন গভৰ্ণমেণ্ট তুমি যদি যোৰহাটৰ হয় JB কলেজত ডিপাৰ্টমেণ্টটো ভাল বুলি মই জানো গুৱাহাটীৰ হয় যদি হয় ছোৱালী হয় যদি হেণ্ডিক কলেজ যদি ল'ৰা বা ছোৱালী যিয়ে হওক কটন কলেজত থাকিব বি বৰুৱাত থাকিব আৰ্যত থাকিব যিকোনো এখনত কৰিলে হ'ল তুমি BCA কোৰ্চটো আচলতে কথাটো কি জানানে আমি কলেজ লৈ পেলাই বহুত মাথা মাৰি থাকোঁ এইখন কলেজ ভাল সেইখন কলেজ ভাল কিন্তু আল্টিমেটলি পঢ়িব লাগিবতো আমি নহয় জানো তো পঢ়াটো একেই ডিপাৰ্টমেণ্টবোৰ সকলোতে একেই ভাল বেয়া বুলি একো নাথাকে কিছুমান কলেজ বেছি পুৰণা সেইকাৰণে অকণমান বেছি নাম থাকে কলেজখনৰ কিন্তু সেইবুলি এইটো নহয় যে কেইদিনমান আগত খোলা এখন গভৰ্ণমেণ্ট কলেজ তাতকৈ বেয়া বা তাৰ সেইখন কলেজৰ টিচাৰ্ছসকল বেয়া তেনেকুৱা একো নহয় তাৰ পৰা ডিগ্ৰী পালে একেটাই বুজাব তোমাৰ যিটো ভেলু তুমি যদি একে পাৰ্চেণ্টেজ লৈ ভাল পাৰ্চেণ্টেজ লৈ সৰু কলেজ এখনৰ পৰা যদি পাছ কৰা তোমাৰ ভেলুটো একে থাকিব তো BCA কৰিবলৈ কলেজৰ অপশ্যন বহুত আছে তোমাৰ ওচৰত যিকোনো এখন গভৰ্ণমেণ্ট কলেজতে তুমি পাই যাবা চিট ঠিক আছে Sir, I am class 10 student. I am very much willing to join Indian Navy. Can you please help me through, though I don't know much about Indian Army branches, hope you will find my comment. Okay. R boy, কি বা এইটো R boy, R মানে কি ঠিক আছে চ' তুমি কিহত জইন কৰিম কৈছা ইণ্ডিয়ান নেভি তো ইণ্ডিয়ান নেভি কৰিবলৈ তো তুমি ক্লাছ 12ৰ পিছত যাব পাৰা নহয় জানো আৰু এতিয়া কথাটো এনেকুৱা যে ইণ্ডিয়ান নেভি হওক ইণ্ডিয়ান এয়াৰফ'ৰ্চ হওক NDAৰ যিকোনো এক্সামবিলাক হওক অলপ সোনকালৰ পৰা ক্লাছ 10 মানৰ পৰা তুমি প্ৰিপেৰেশ্যন চলালে ভাল ক্লাছ 10 মানৰ পৰা তুমি এইমটো যদি ৰাখি দিয়া যে মই NDA এক্সাম দিম নেভি হওক বা ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ হওক তাত মই জইন কৰিম ক্লাছ 10 মানৰ পৰা যদি প্ৰিপেৰেশ্যন চলোৱা অকণমান সুবিধা হয় এডভান্টেজ এটা থাকে এইটো নহয় যে 12ৰ পিছত প্ৰিপেৰেশ্যন চলালে নহ'ব হৈ যায় কিন্তু যিহেতু এজৰ কথা এটা থাকে তাত তো ক্লাছ 10 মানৰ পৰা যেতিয়া প্ৰিপেৰেশ্যন চলোৱা তেতিয়া অকণমান এডভান্টেজ আহি যায় বস্তুটোলৈ এতিয়া ইম্পৰ্টেণ্ট কথা কেইটামান কি জানানে মোৰ দুটামান ভাল ষ্টুডেণ্ট আছে যোনে NDAৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে বহুত আগৰ পৰা
মেইনলি তোমালোকে ফ'কাছ কৰিব লাগিব তোমালোকৰ ইংলিছটোৰ ওপৰত ৰিটেন ইংলিছটোৰ ওপৰত ফ'কাছ কৰিবই লাগিব গ্ৰামাৰখিনি একদম পূৰা ষ্ট্ৰং হ'ব লাগিব তোমাৰ ঠিক আছে ইংলিছ গ্ৰামাৰ এণ্ড লগতে জেনেৰেল নলেজখিনি ষ্ট্ৰং হ'ব লাগিব তোমাৰ প্ৰথম কথা দেই জেনেৰেল নলেজ আৰু ইংলিছত যাতে কোনো গ্ৰামেটিকেলি পূৰা চাউণ্ড হ'ব লাগিব তুমি প্ৰথম কথা ঠিক আছে তাৰপিছত হ'ল তোমাৰ হেল্থটোৰ ওপৰত তুমি গুৰুত্ব দিব লাগিব ক্লাছ 10 মানৰ পৰা তুমি যদি ৰাতিপুৱা শুই উঠি দৌৰা এক্সাৰচাইজ কৰা তোমাৰ যদি বডি ফিটনেছ আছে তেতিয়াহ'লে তোমাৰ চান্সেছ বাঢ়ি যায় তেনেকৈ যাবলৈ ঠিক আছে তো প্ৰিপেৰেশ্যন অকণমান সোনকালৰ পৰা কৰিব লাগিব লগে লগে বোলে জাষ্ট মই গৈ পেলাই অকণমান চাই পেলাই এণ্ট্ৰেঞ্চত বহি দিলোঁ পাছ কৰি নাযাওঁ তেতিয়া যেতিয়ালৈকে তুমি প্ৰিপেৰেশ্যন কৰি নোযোৱা তাত এণ্ট্ৰেঞ্চটো ক্ৰেক কৰাটো বহুত ইমান ইজি নহয় ঠিক আছে চ' এইকেইটা কথা Sir, what kind of question comes in entrance exam for class 12? Entrance exam কি আহিব ক্লাছ 12 পাছ কৰাৰ পিছত যদি কলেজবিলাকত চিট ল'বলৈ যোৱা তেতিয়া ক্লাছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মিলাই পেলাই হাই ছেকেণ্ডেৰী কোৰ্চত যি পঢ়ি গৈছে তাৰ বেচিছতে কুৱেশ্যন আহিব বাহিৰা কুৱেশ্যন নিদিয়ে একো কিয় দিব নহয় জানো আই এম আৰ্টছ ষ্টুডেণ্ট মাই কুৱেশ্যন ইজ কেন আই ষ্টাডি ইন মেডিকেল লাইন অৰ নাৰ্ছিং লাইন ভাল কুৱেশ্যন এটা সুধিছে আৰ্টছৰ ষ্টুডেণ্টে নাৰ্ছিং লাইনত যাব পাৰে নে নোৱাৰে জানা তোমালোকে পাৰে নাৰ্ছিং লাইনত যাবলৈ কোনো ষ্ট্ৰীমৰ কথা নাই ছায়েন্সৰ হ'ব লাগিব বুলি কথা নাই ছায়েন্স আৰ্টছ কমাৰ্চ যিয়ে হওক নাৰ্ছিং লাইনত যাব পাৰা তুমি যদি 12 পাছ কৰিলা অসমত বিভিন্ন ধৰণৰ নাৰ্ছিং ইনষ্টিটিউট আছে বহুত আছে গোটেই ডিষ্ট্ৰিক্ট ৱাইজ যোৰহাটত আছে গুৱাহাটীত আছে গোলাঘাটত ওলাব তিতাবৰতো এখন আছে মোৰ জেগা ঠিক আছে তো নাৰ্ছিং ইনষ্টিটিউটত তেওঁলোকৰ ফৰ্ম ফিল আপ কেতিয়া হয় 12ৰ পিছত তোমালোকে ইনষ্টিটিউটখন প্ৰথমে চাই লোৱা নিজৰ জেগাৰ বা য'ত পঢ়িবলৈ মন আছে ইনষ্টিটিউটখন চিলেক্ট কৰা তাত ৱেবছাইটবিলাকত চালে গম পাবা যে ফৰ্ম ফিল আপ কেতিয়া হয় এণ্ট্ৰেঞ্চ এক্সাম কিবা পাতিব নেকি তাতে গোটেই ডিটেইলছবোৰ পাই যাবা তো আৰ্টছ বুলি কথা নাই নাৰ্ছ সকলো হ'ব পাৰিব ঠিক আছে তাৰপিছত ছাৰ ডিগ্ৰীৰ বাবে ইংলিছ মেজৰ ল'বলৈ এণ্ট্ৰেঞ্চ এক্সাম বাবে কি পঢ়িম গ্ৰামাৰ লগত এটা ভিডিঅ' বনাবচোন ছাৰ বহুত উপকৃত হ'ম ঠিক আছে তো ইংলিছ পঢ়িবলৈ কি 12ৰ ইংলিছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ইংলিছখন তুমি ভালকৈ চাই যোৱা আৰু মোৰ মতে এণ্ট্ৰেঞ্চ এক্সামত বৰ বেছি কোৰ্চ ৰিলেটেড বস্তু নাহিব বুকৰ ইমান নাহিব গ্ৰামেটিকেলি বেছি আহিব কম্প্ৰিহেনশ্যন হওক কম্পজিশ্যন হওক তোমালোকে নৰ্মেল গ্ৰামাৰ উপৰি ধৰা ৰিপৰ্ট ৰাইটিং টাইপ কিবা এটা দি দিব পাৰে নহয় জানো বা কিবা এটা কম্প্ৰিহেনশ্যন ধৰা কি বুলি কয় এইটো কম্পজিশ্যনৰ পেৰাগ্ৰাফ এটা দিব তাৰপৰা সেইটো চাই হয়তো কুৱেশ্যনছ দি দিব পাৰে যেনেকৈ 12ত পাইছা তোমালোকে তো সেইখিনি গ্ৰামাৰটো ষ্ট্ৰং কৰি ৰাখা তোমাৰ ঠিক আছে Sir, after class 12, now I want to take major in zoology. Is it a good option or not? আছে of course. এইটো এনেকুৱা কোনো ছাবজেক্ট নাই যোনটো বেড অপশ্যন এনেকুৱা কোনো ছাবজেক্ট নাই জুলজিটো ইজ এ ভেৰি গুড অপশ্যন তুমি পিছত বহুত স্ক'প আছে কিন্তু স্ক'প কেতিয়া থাকিব যেতিয়া ডিগ্ৰী বা মাষ্টাৰ্ছ কৰি তুমি ভাল পাৰ্চেণ্টেজ এটা লৈ ওলাবা ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী হাজাৰ হিচাপে ষ্টুডেণ্ট ওলাই বছৰি প্ৰতিটো ছাবজেক্টৰ তো ইমান হাজাৰ হিচাপে জব নোলায় নহয় তো অবভিয়াছলি এডভান্টেজ কাৰ থাকিব যোনে পাৰ্চেণ্টেজটো যাৰ অলপ ভাল হয় বুজিছা তো যি ছাবজেক্ট হোৱা জুলজিয়ে বুলি কোৱা নাই যিকোনো ছাবজেক্ট তোমাৰ ইণ্টাৰেষ্ট থকা যিকোনো ছাবজেক্ট এটা ভাল হওক বেয়া হওক তুমি সেইবোৰ চিন্তা কৰিব দৰকাৰ নাই যিকোনো ছাবজেক্টত তোমাৰ যদি ইণ্টাৰেষ্ট আছে সেইটো ছাবজেক্ট লৈয়ে পঢ়া এনেকুৱাকৈ পঢ়িব লাগিব যাতে তুমি নিজকে মনতে ক'ব লাগিব যে মই ভাল ৰিজাল্ট এটা কৰি ওলাম তেতিয়া ক'তো তুমি বহি থাকিব নালাগে ওলোৱাৰ পিছত ভাল ৰিজাল্ট হোৱাৰ পিছত ঠিক আছে Sir, will BSc Statistics be a good option? Please inform. Also, what will be mechanism of entrance exam for college admission on the basis of PCM or major subject? So, statistics is a बहुत ভাল subject. बहुते ignore करे. Statistics class 12 बहुत कम students है लोग. मोर असल statistics. मोर high secondary की असल जाना है physics, chemistry, maths और biology जगत मैं statistics লৈছিলোঁ. ঠিক আছে কাৰণ মেথমেটিকেল লাইনৰ বস্তু এইখিনি মেথছ ৰিলেটেড বস্তু কিছুমানে থাকে আৰু পিছত গৈ মই যেনিবা ষ্টেটছটো এৰি পেলাই মেথমেটিক্সলৈ ডাইৰেক্ট পিয়'ৰ মেথছলৈ গুচি আহিলোঁ এতিয়া ষ্টেটছত কি হয় জানানে পিছত গৈ পেলাই তোমালোকে ডাটা এনালাইচিছৰ জববিলাক ষ্টেটিষ্টিচিয়ান অফিচবিলাকৰ বহুত পোষ্ট থাকে ষ্টেটিষ্টিক্সৰ তো বহুত ভাল ছাবজেক্ট এটা তোমালোকে যদি ভাল পাৰ্চেণ্টেজ এটালৈ পাছ কৰি যোৱা ষ্টেটিষ্টিক্স ইজ এ ভেৰি গুড ছাবজেক্ট আৰু যিকোনো কলেজ অসমৰ যিকোনো কলেজতে ষ্টেটিষ্টিক্স ছাবজেক্টটো পাবাই মেজৰ লৈ পঢ়িবলৈ আৰু এটা কথা ষ্টেটিষ্টিক্স যদি ল'ম ভাবিছা লগত ইকনমিক্সটো যদি লৈ লোৱা ষ্টেটিষ্টিক্স ইকনমিক্স এটা হেৰি এটা আছে কম্বিনেশ্যন এটা আছে ছাবজেক্ট কম্বিনেশ্যন ষ্টেটছ মেথছ ইকনমিক্স ষ্টেটিষ্টিক্স এণ্ড মেথমেটিক্স সেই তিনিটা ছাবজেক্ট লৈ যদি পঢ়া তেতিয়া পিছত গৈ পেলাই ডাটা এনালাইচিছ ডিপাৰ্টমেণ্টত হওক ফৰেনচিক ছায়েন্সৰ ধৰা ষ্টেটিষ্টিচিয়ানবিলাক হওক বহুত বেলেগ বেলেগ ধৰণৰ জব এটা পাৰ্টিকুলাৰ টাইপ কিছুমান জব ওলায় অকল এই কম্বিনেশ্যন অফ ছাবজেক্টটোৰ কাৰণে ঠিক আছে
ছাৰ গভৰ্ণমেণ্ট কলেজ বেছি ভাল হয় নে প্ৰাইভেট কলেজ? মই ছায়েন্স ষ্ট্ৰীম নিব বিচাৰোঁ গভৰ্ণমেণ্ট কলেজত। অফক'ৰ্ছ গভৰ্ণমেণ্ট কলেজত বেছি ইম্পৰ্টেঞ্চ দিয়ে মানুহ, গভৰ্ণমেণ্ট কলেজৰ হেৰিটো বেছি, কাৰণ গভৰ্ণমেণ্ট কলেজত ছিট কম থাকে আৰু নিজৰ মেৰিট বেচিছত গভৰ্ণমেণ্ট কলেজত এডমিশ্যনবোৰ হয়। প্ৰাইভেট কলেজত কি হয়, তেওঁলোকে অকণমান পইচাবোৰ বেছিকৈ লৈ হ'লেও এডমিশ্যন লৈ ল'ব পাৰে। সেইকাৰণে কি হয়, যিটো ৱেইট থাকে, সেইটো গভৰ্ণমেণ্ট কলেজত অবভিয়াছলি বেছি হয়। কিন্তু যদি তুমি ভাল প্ৰাইভেট কলেজ এখনৰ পৰা ওলাইছা ডিগ্ৰী কৰি পেলাই, পাৰ্চেণ্টেজ যদি ভাল, অবভিয়াছলি একেই হ'ব, আল্টিমেটলি কথাটো একেই হয়। কিন্তু মানুহে যেতিয়া তোমাক নৰ্মেলি আমাৰ লাইফত ছ'চিয়েলি বা ক'ৰবাত যদি তুমি ইণ্টাৰভিউ কাৰণে গ'লা, গভৰ্ণমেণ্ট কলেজৰ পৰা ওলালে অকণমান ভাল চকুৰে চাই দিয়ে আৰু ভাল কলেজ এখনৰ পৰা যোৱা নিচিনাকৈ, ঠিক আছে। চ' ছাৰ মই আমাৰ প্ৰি টেষ্টত ছায়েন্সৰ এক্সাম দিয়া নাছিলোঁ, কি হ'ব এতিয়া? পাছ নকৰাব নেকি? ভয় লাগিছে, কিবা এটা ক'বচোন ছাৰ। তো যদি তুমি প্ৰি টেষ্টত ছায়েন্সত মাৰ্কছ এক্সাম দিয়া নাছিলা, তেতিয়া হয়তো স্কুলে তোমাক মাৰ্কছ কেনেকৈ দিয়ে সেইটোৰ ওপৰত ডিপেণ্ড, মইতো একো ক'ব নোৱাৰোঁ। কাৰণ এতিয়া যিটো পৰিস্থিতি দেখিছোঁ, গভৰ্ণমেণ্টে বা আছাম এডুকেশ্যনেল কাউন্সিলে হয়তো বা ছেবা বৰ্ডে স্কুলবিলাকৰ পৰা মাৰ্কছবোৰ বিচাৰিব। তো স্কুলে যদি তোমাক পাছ কৰাই দিম বুলি ভাবে, পাছ কৰাই দিব। অবভিয়াছলি ফেইল নকৰাব লাগে, ভয় কৰি থাকিবলৈ দৰকাৰ নাই, কাৰণ এইবছৰ পৰীক্ষাই নহ'ল, তো কি বেচিছত ফেইল কৰাব নহয় জানো? চ' ইমান ভয় কৰি চিন্তা কৰিব নালাগে, পাছ কৰাব। ছাৰ মোক UPSC দিব মন, কিন্তু মেথছত ইণ্টাৰেষ্ট আছে, চ' কি ষ্ট্ৰীম ল'লে ভাল হ'ব? তো যদি বেছিকৈ মন আছে UPSC ল'বলৈ আৰু মেথছতো ইণ্টাৰেষ্ট আছে, মেথছটো লৈ থাকা, কিন্তু UPSCত তুমি মেথছটো যদি ল'বলৈ চোৱা, UPSC IASৰ এক্সামৰ কাৰণে তুমি যদি মেথছটো লৈ পেলাই এক্সাম দিবলৈ যোৱা, অকণমান টাফ হৈ যায়। মই নিজে পাৰ্চনেলি জানো কথাটো। যদি মেথছটো লৈ পেলাই তুমি যদি মেথছটোতে যদি পঢ়িম ভাবিছা, মেথছ ল'লে পঢ়ি থাকা, একো নাই, তেতিয়া তোমাৰ বেলেগ এটা অপশ্যনো থাকি যাব পিছলৈ, যদি কেনেবাকৈ ভগৱানে নকৰক ক্ৰেক নহয়। আশা থাকিল যে তোমাৰ বা ভগৱানে কৰক ক্ৰেক হৈ যাওক, 2বাৰ 3বাৰ এবাৰতে যেবাৰতে হওক ক্ৰেক হৈ যাওক UPSC, কিন্তু ইমানটো ইজি নহয়। ইণ্ডিয়াৰ সকলোতকৈ টাফেষ্ট এক্সাম বুলিও ক'ব পাৰোঁ। TVFৰ এক্সপেৰিয়েঞ্চখন যদি চাইছা, তাতে ষ্ট্ৰাগলবোৰ দেখা পাইছা তোমালোকে UPSC কেণ্ডিডেটবিলাকৰ, নহয় জানো? চ' মোৰ পাৰ্চনেল যদি মই ক'বলৈ যাওঁ, যদি মেথছটোত ইণ্টাৰেষ্ট আছে, মেথছ লৈ পেলাই পঢ়া, UPSC প্ৰিপেৰেশ্যনটো এক্সট্ৰাকৈ কৰা। ছাবজেক্টবোৰ এনেকুৱাকৈ লোৱা যাতে পঢ়িবলৈ ভাল পোৱা, আৰ্টছৰ ছাবজেক্ট দুটামান লৈ ল'ব পাৰা তাত, ঠিক আছে? বুজিছা কথাটো? আৰু নিজৰ হিষ্ট্ৰীটো ষ্ট্ৰং কৰিবলৈ চোৱা। তুমি ছায়েন্সৰ ষ্টুডেণ্টে হওক, লাগিলে যদি UPSC দিবলৈ মন আছে, ইংলিছ এণ্ড হিষ্ট্ৰীটো একদম ধুনীয়াকৈ খৰচি মাৰি ক্লাছ 8 মানৰ পৰা ছ'চিয়েল ষ্টাডিজৰ বুকবোৰ উলিয়াই পেলাই পঢ়িবলৈ আৰম্ভ কৰি দিয়ে, ঠিক আছে? মেথছটো থাকিব দিয়া, লগত মেথছটো থাকক, মেথছ এৰিবলৈ নকওঁ মই কেতিয়াও। চ' ছাৰ মই আৰ্টছৰ ষ্টুডেণ্ট, HSৰ পিছত কি কৰিলে ভাল হ'ব, কিবা ক'ব আপুনি ক'লে সুবিধা হ'ব। চ' যদি তুমি আৰ্টছৰ ষ্টুডেণ্ট হয়, এতিয়া তোমাৰ কোনটো ছাবজেক্টৰ ওপৰত ইণ্টাৰেষ্ট আছে মইতো নাজানো। আৰ্টছৰতো বহুত ছাবজেক্ট আছে, যদি পলিটিকেল ছায়েন্সত ইণ্টাৰেষ্ট আছে, নে তোমাৰ ইকনমিক্সত আছে, নে এডুকেশ্যনত আছে, যিকোনো এটা ছাবজেক্ট, বা ইংলিছত আছে, যিকোনো এটা ছাবজেক্ট লৈ পেলাই তুমি ডিগ্ৰী কৰিব পাৰা, মাষ্টাৰ্ছ কৰিব পাৰা, ঠিক আছে? কথাটো সেইটো। এতিয়া তোমাৰ ইণ্টাৰেষ্টটো কিহত সেইটো চাব লাগিব। সেইটো কোনে আনচাৰ দিব পাৰিব, সেইটো মোতকৈ বেছি ভালকৈ তুমি আনচাৰ দিব লাগিব, কাৰণ তোমাক চিনি নাপাওঁ এতিয়া কোনটো ছাবজেক্টত তোমাৰ মাৰ্কছ বেছি পোৱা, ইণ্টাৰেষ্ট পঢ়ি ভাল পোৱা, সেই ছাবজেক্টটো লৈ পেলাই তুমি আগবাঢ়ি যোৱা। পিছত কেৰিয়াৰ অপশ্যনৰ কথা পিছত দেখা যাব, কাৰণ যিহেতু আৰ্টছ লৈছা, প্ৰথমতে ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব, তাৰপিছতহে বেলেগ অপশ্যন বহুত বেছি খোল খাই যায়, তাৰপিছত কি বেলেগ অপশ্যন খোল খাই যাব, ঠিক আছে? চ' ভিডিঅ'টো বহুত বেছিয়ে দীঘল হৈ গৈছে, আপলোড কৰিবলৈ বহুত টাইম লাগি যাব এইটো ভিডিঅ', ঠিক আছে? চ' পাৰ্ট 1টো মই ইয়াতে শেষ কৰি দিছোঁ, আৰু বহুত কুৱেশ্যন আছে ল'বলৈ, এইটো শেষ হৈ যোৱা নাই ইয়াতে। পাৰ্ট 1টো ইয়াতে শেষ কৰি দিছোঁ। কিছুমান কুৱেশ্যন ৰিপিট হৈছে, BCA কথাটো এতিয়া, বা ফৰেনচিক ছায়েন্সেই হওক, বা নাৰ্ছিঙৰ কথা হওক, এইবিলাক কুৱেশ্যন ৰিপিট হৈ গৈছে। তো বহুত কুৱেশ্যন, কিছুমান ষ্টুডেণ্টৰ কুৱেশ্যনবোৰ তোমালোকৰ ইয়াত সোমাই গৈছে অলৰেডি। তো মই নেক্সট ভিডিঅ'ত অলপ ইয়াতকৈ বেলেগ কুৱেশ্যনবোৰ ল'বলৈ চাম, ঠিক আছে? এইটো ভিডিঅ' ইয়াতে এৰি দিছোঁ। আশা কৰিছোঁ যে অকণমান হ'লেও কিবা এটা আইডিয়া পাইছা, বা অকণমান হ'লেও হেল্প হৈছে, ঠিক আছে? নেক্সট ভিডিঅ'টোলৈ ৱেইট কৰা। থেংক ইউ ছ' মাছ।